সৰুপথাৰত টাই আহোম জনগোষ্ঠীৰ ঋকখন, মুংখন পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান আৰু বাৰ্ষিক অধিৱেশন। সৰুপথাৰত টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপা কেন্দ্ৰীয় সমিতিৰ আহ্বানত ধনশিৰি মহকুমা সমিতিৰ উদ্যোগত ১ আৰু ২ জুলাই তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় আহোম জনগোষ্ঠীৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান, ঋকখন, মুংখন অনুষ্ঠান আৰু ধনশিৰি মহকুমা সমিতিৰ বাৰ্ষিক অধিৱেশন। ১ জুলাই দিনা সৰুপথাৰ নগৰস্থিত চুকাফা শিশু উদ্যানত সৰুপথাৰ সমজিলাৰ অন্তৰ্গত টাই আহোম জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ লগতে ৰাইজৰ উপস্থিতিত ঋকখন, মুংখন অনুষ্ঠানটি অনুষ্ঠিত কৰাৰ পিছত ২ জুলাইৰ দিনা সদৌ অসম ভিত্তিত অনুষ্ঠিত হয় কুইজ আৰু চিত্ৰাংকন প্ৰতিযোগিতা। মুকলি সভাত কাজিৰঙা লোকসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনেও অংশগ্ৰহণ কৰে। ইফালে ৰাতিলৈ অনুষ্ঠিত হোৱা ধনশিৰি মহকুমা সমিতিৰ প্ৰতিনিধি সভাত আগন্তুক বৰ্ষৰ বাবে টাইপা ধনশিৰি মহকুমা সমিতিৰ নতুন কাৰ্যনিৰ্বাহ সভাখন অনুষ্ঠিত হয়। টাই আহোম যুৱকত অসম কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আৰু ধনশিৰি মহকুমা সমিতিৰ উদ্যোগত তথা সৰুপথাৰবাসী ৰাইজৰ সহযোগত আমি কেন্দ্ৰীয়ভাৱে এই সৰুপথাৰ মঞ্চতে আমি ঋকখন অনুষ্ঠান আমি আয়োজন কৰিছোঁ। যোৱাকালিৰ পৰা আমাৰ অনুষ্ঠান হৈ আছে। যোৱাকালি আমাৰ যিটো আমাৰ টাই আহোমৰ পৰম্পৰাগত আমাৰ ধৰ্মীয় অনুষ্ঠান ঋকখন যিটো আয়ু তোলা অনুষ্ঠান আমি কালি আমাৰ সম্পূৰ্ণ হৈছে। আমাৰ বকতা মুলুংসকলে সেই অনুষ্ঠানভাগি আয়োজন কৰিছিলে আৰু ইতিমধ্যে আমাৰ যোৱাকালি যিখিনি আমাৰ কাৰ্যসূচী সকলো আমাৰ আয়োজন হৈ গৈছে আৰু ইতিমধ্যে দ্বিতীয় দিনীয়া কাৰ্যসূচী আমাৰ যি সৰুপথাৰ সমজিলাৰ যি ধনশিৰি মহকুমাৰ আমাৰ আজি দ্বিতীয় দিনীয়া কাৰ্যসূচী ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হৈছে। তাৰ পাছতে আমাৰ যিটো ধনশিৰি মহকুমাৰ প্ৰতিনিধি সভা আয়োজন হ'ব। এই প্ৰতিনিধি সভাতে এখন ধনশিৰি মহকুমা সমিতি এখন সবল সমিতি গঠন হ'ব বুলি আমি আশাবাদী। আৰু সন্ধিয়ালৈ আমাৰ এখন মুকলি সভা আয়োজন হৈছে। মুকলি সভাত আমাৰ বিশিষ্ট বহু এজন ব্যক্তি আমাৰ মুকলি সভাত অংশগ্ৰহণ কৰিব আৰু সন্ধিয়ালৈ আমাৰ এখন বাৰেবাহীনা সাংস্কৃতিক সন্ধিয়াও উদযাপন সমিতিয়ে আয়োজন কৰিছে। অসমৰ গণ্যমান্য দুগৰাকীমান শিল্পীয়ে অংশগ্ৰহণ কৰিব আৰু সমূহ এই অনুষ্ঠানলৈ আমি সৰুপথাৰবাসীক আমি সাদৰ নিমন্ত্ৰণ জনাইছোঁ। আৰু অনুষ্ঠানভাগি আমাৰ এই যিটো আয়ু তোলা আমাৰ যিটো অনুষ্ঠান ধৰ্মীয় অনুষ্ঠান এইসমূহৰ আয়ু তোলা অনুষ্ঠান আমাৰ এই আয়ু তোলা অনুষ্ঠানটো আচলতে দেশৰ যিখিনি আমাৰ দুখ বিদৰ্শা আমি আঁতৰিবৰ কাৰণে দেশৰ আমাৰ জ্ঞাতিসকলৰ সুখ শান্তি সমৃদ্ধি হ'বলৈ অসমখন ৰাজ্যখন সুখ শান্তি সমৃদ্ধি হৈ থাকিবলৈ আমি এই আয়ু তোলা অনুষ্ঠানটো আয়োজন কৰোঁ। আৰু প্ৰতি বছৰে আমি আয়ু তোলা ঋকসমূহটো আয়োজন কৰোঁ। যোৱা বছৰ আমি শদিয়াত আয়োজন কৰিছিলোঁ। এইবছৰ আমি কেন্দ্ৰীয়ভাৱে আমি ধনশিৰি মহকুমাৰ যি এই সৰুপথাৰ সমজিলাত আয়োজন কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত নেক্সট বছৰ আমি তেনেকৈ বেলেগ আমি ডিষ্ট্ৰিক্ট বা মহকুমাত আমি এনেকৈ আয়োজন কৰোঁ। অনাগত দিনত যে ভূত ভৱিষ্যতে যদি আমাৰ যিখিনি অপায় অমংগল আছে অসমৰ ৰাজ্যলৈ আমাৰ জ্ঞাতিসকলৰ যিখিনি অপায় অমংগল দুখ বিদশা আছে সেই আমি এই পূজাটো আঁতৰিবৰ কাৰণে আমি ঋকসমূহতো আয়োজন কৰোঁ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট, অসম আদিত্য।